হেল্ল', কি খবৰ ৰাইজ? আমি মাক জীয়েক এইদৰে সাজি কাচি বহাগৰ বতৰত কলৈ নোলাইছোঁ বাৰু। আমি এনেদৰে সাজি কাচি গৈ পালোগৈ। এয়া দেখিছে, এখন আমাৰ বিচ। আমি যিহেতু চেন্নাইত থাকোঁ, আমাৰ বিহু মাৰিবলৈ, বিহু উৰুৱাবলৈ ব্ৰহ্মপুত্ৰ বালি লুইত পাৰ নাথাকিলেও আমাৰ লগত আছে, আমাৰ খুব ওচৰতেই আমাৰ বিচখন, আমাৰ বংগোপসাগৰ পাৰ আমি আহি পেলাই পালোহি আবেলি পৰত। আৰু এনেকৈ অৱশ্যে মুকলিত সাগৰ পাৰত মুকলি বিহু কৰাৰ যি আনন্দ বা অভিজ্ঞতা, এয়া আমাৰ এয়া প্ৰথম নহয়। চেন্নাইত আমি এই যোৱা বছৰে আচলতে এনেকৈ আবেলি পৰত আমি মহিলাসকল আইসকল আহি পেলাই বিচত মুকলি বিহু কৰিছিলোঁ। এইবাৰ তাতোতকৈ কিছু বহলভাৱে আৰু অকণমান আনুষ্ঠানিকভাৱে পৰম্পৰাগতভাৱে বিহু উৰুৱাৰ উদ্দেশ্যে অসম এছ'চিয়েশ্যন চেন্নাইৰ সদস্যসকলে এনেদৰে আবেলি পৰত আহি পেলাই সাগৰ পাৰত লগ হৈছেহি। যোৱা 13 তাৰিখে আমি অসম এছ'চিয়েশ্যন চেন্নাইৰ উদ্যোগত আৰু IIT স্বাধীনাৰ সহযোগত আমি IIT মাদ্ৰাজত খুব সুন্দৰভাৱে আমাৰ বিহুখন উদযাপন কৰোঁ, ৰং ধেমালিৰে ৰঙালী, হেঁপাহেৰে ৰঙালী। আৰু আজি আমি এনেদৰে সাগৰৰ পাৰত গোট খাইছোঁহি। যি পৰম্পৰাগতভাৱে বিহু উৰুৱা বা বিহু সামৰাৰ যি নিয়ম, বছৰটোলৈ বুলি বিহু সামৰিবলৈ, সেই উদ্দেশ্যে আজি আহি পেলাই এনেধৰণে আমি একত্ৰিত হৈছোঁহি। আৰু সঁচাকৈ খুব ভাল লাগিল। আমিতো ভাল পালোঁৱেই, আমাৰ লগতে আমাৰ অকণমানিবিলাকৰ মঞ্চৰ বাহিৰত এনেকৈ মুকলিকৈ বিহু মৰাৰ যি অভিজ্ঞতা বা যি হেঁপাহ, সেয়া দেখি খুব ভাল লাগিলে। সিহঁতে খুব ফূৰ্তি পালে আচলতে। আহকচোন আমি চাওঁ কেনেধৰণৰ আমি বিহু উৰুৱালোঁ। একদম ডাঙৰ গোল।
সঁচাকৈ কিন্তু আবেলি পৰত সাগৰৰ ঢৌৰ মৃদু মৃদু গুঞ্জন মানে ঢোলৰ চাপৰ আৰু লগতে একদম এনেকৈ মুকলিত বিহু এপাক মৰাৰ মজাটো একদম সুকীয়া আছিলে দেই। এনেদৰে আমি মাথো চেষ্টা কৰিছোঁ আমাৰ শিপাৰ সৈতে সংপৃক্ত হৈ থাকিবলৈ আৰু বিশেষকৈ আমাৰ পিছৰ যি প্ৰজন্ম যি সৰু সৰু ল'ৰা ছোৱালীবিলাক আমাৰ মাজত আছে তেওঁলোকক কেৱল মঞ্চ বিহুৰ সৈতে পৰিচয় কৰাই দিয়াৰ এই নহয়, তাৰ উপৰিও মুকলিত আমি কেনেদৰেনো বিহু কৰোঁ বা আমাৰ যি বিহু উৰুৱাৰ যি পৰম্পৰানো কি আছিল সেয়াও আমি অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া দেখিছে আমাৰ লগত সহযোগ কৰিলে বিচ্ছতে খুব ভাল লাগিলে। তেওঁলোকো আচলতে অসমৰে ল'ৰা। তেওঁলোকে জনালে যে তেওঁলোকো বিচ্ছত হঠাৎ আহি পেলাই আমাক দেখি পেলাই জনালে যে তেওঁলোকে বোলে যোৱা 4-5 বছৰমান ধৰি অসমলৈ যাবলৈ পোৱা নাই আৰু এনেকৈ ঢোল বজাবলৈ পোৱা নাই, গতিকে আমি অকণ বজাব পাৰিম নেকি বুলি অনুৰোধ জনালে। আৰু নিশ্চয়কৈ কিয়নো নহয়, আমাৰ অসমৰে মানুহ, তেওঁলোকৰ হেঁপাহক শ্ৰদ্ধা জনাই আমিও তেওঁলোকক এৰি দিলোঁ। তেওঁলোকে মনৰ হেঁপাহে ঢোল বজালে আৰু আমাৰ লগত নাচিলে। আৰু যথেষ্ট সংখ্যক তামিল লোকো আছিলে আবেলি সময়ত সাগৰৰ পাৰলৈ অহা। তেওঁলোকৰো তামিল 2-1 মানে ছোৱালীয়েও আমাক বিহু চাই খুব ভাল পাই পেলাই আমাৰ লগতে শিকি আমাৰ লগত 2-এপাক নাচিলে। সেইটো খুব ভাল লগা কথা। গতিকে আশা কৰোঁ আমি দূৰণিত আছোঁ, আমাৰ বহুতো সীমাবদ্ধতা আছে, তাৰ মাজতো যাতে আমি এনেদৰেই আমাৰ যি পৰম্পৰা, আমাৰ যি ৰীতি নীতি আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ। ভুল ভ্ৰান্তি ৰৈ যোৱাটো হয়তো স্বাভাৱিক, কিন্তু তথাপিতো এই যে হেঁপাহটো ডাঙৰ কথা। আমি নিজে কৰাৰ লগতে আমি চেষ্টা কৰিছোঁ আমাৰ কণমানিহঁতক যাতে শিকাব পাৰোঁ। আৰু এয়া বিহুৰ লগতে আৰু এটা ভাল কথা, আমাৰ বিহুৰ স্পনচাৰ আছিলে আমাৰ আলফুলৰ এটা গিফ্ট হেম্পাৰ আছিলে। তেওঁলোকে এটা লটাৰী কৰিবলৈ দিছিলে আৰু এয়া আমি বিহু সামৰণিটো লটাৰী আমি কৰিলোঁ আৰু এইটো পালে লাকি ড্ৰ আমাৰ প্ৰীতি ৰেখা বৰদলৈ। গতিকে ফূৰ্তিতে আৰু ডাবল ফূৰ্তি আৰু সেয়াই আৰু। এইবিলাক ৰেণ্ট কেনেকুৱা? সুলভ মূল্যত পায় এইবিলাক ষ্টেণ্ড দেই। আমাৰ AC কণ্টেক্ট কৰিব পাৰে, ষ্টেণ্ড সুলভ মূল্যত। এয়া বিহু সামৰাৰ পিছত জলযোগৰ ব্যৱস্থা, জুচ, ফ্ৰুট চালাড, স্নেক্স, পুলটু। জুচ পালা? মেংগ' জুচ ইয়াতে আছে, পেকেট বিচাৰাচোন। জুচ আছে, জুচ বিচাৰাচোন। আনিলে নে নাই নহয় জানো গাড়ীত? আৰু একেবাৰে শেষত এয়া আমাৰ বিহুৰ গামোচাখন। ওচৰত যিহেতু বীজ দেখিছে আৰু গছত বান্ধিবলৈ গছ নাই, আমি এনেকৈ গুৱা পাণ অৰিহণাৰ সৈতে গামোচাখনতে গাঁঠি দি অৱস্থা চাই ব্যৱস্থা আৰু স্থান চাই বুদ্ধি। গতিকে সাগৰৰ পাৰত এনেদৰে পাণ তামোল গুৱা পাণ এযোৰা আগবঢ়াই যিমানখিনি যদি কিবা দায় দুখ আছে আমাৰ যাতে মৰিখন হয় আৰু অহা বছৰ আমি এনেকৈ লগ হৈ বিহুখন কৰিব পাৰোঁ, সেই আশাৰে প্ৰাৰ্থনা জনাই সাগৰ দেৱতালৈ বুলিয়েই কওক বা বিহু দেৱতালৈ বুলিয়েই কওক, খুব ভাৱে ভক্তিৰে হেঁপাহেৰে আমি গামোচাখন বংগোপসাগৰত উটুৱাই থৈ আহিলোঁ। আৰু এনেকৈয়ে
আমাৰ এই বছৰ অৰ্থাৎ 2025 বৰ্ষৰ অসম এছ'চিয়েশ্যন চেন্নাইৰ হেঁপাহৰ ৰঙালী বিহুৰ সামৰণি অনুষ্ঠান বা বিহু উৰুৱা অনুষ্ঠানটো আমি আজি কৰিলোঁ। সেয়াই অকণমান স্মৃতি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। সেয়াই আছিলে আজিৰ ভিডিঅ'টো। আৰু শেষত ল'ৰা ছোৱালীবিলাকক অকণ সুধিলোঁ যে সিহঁতেনো কেনে পালে, কাৰণ তাহাঁতৰ এইটো অভিজ্ঞতা আগতে হোৱা নাছিলে। যদিও যোৱা বছৰ আমি আহিছিলোঁ তেতিয়া এই ধৰণেৰে আমি অকণমানিবিলাকক লৈ অনা নাছিলোঁ। গতিকে আহক শেষত সিহঁতৰ অভিজ্ঞতাও অকণমান শুনো, নহয় জানো? মনৰ কামনা পূৰ্ণ হ'ব লাগে। হৰি ৰাম কৃষ্ণ। আমাৰ মানে স্থান কাল পাত্ৰ চাই আৰু হয় নাই, সাগৰৰ পাৰত ঠাইত এনেকৈ বিহু উটুৱাইছোঁ আৰু জনাই নজনাই আমাৰ মানে ভুল ভ্ৰান্তি হ'লে যেন ৰাইজে দুখ নধৰে আৰু আমাৰ ইয়াত যি আছে সেয়াই আৰু মনৰ হেঁপাহত এনেকেই কৰিলোঁ। ল'ৰা ছোৱালীবোৰ এতিয়া এয়া মিঠা মিঠা ৱাটাৰমেলন খাওঁ। বিহু নাচি উঠি পেলাই টেম্পটিং। নাইট মোড। প্ৰণীত এইফালে পোহৰটো পেলাই দিয়া না, এইফালে দি দিয়া চবৰ ফালে, মানুহবোৰ ওলাই যাব চব। এতিয়া ফাইনেলি ৰাতি হ'লগৈ আৰু দিনতে আহি পেলাই। গুড নাইট সাগৰ। আমি যাম আৰু এতিয়া। থেংক ইউ প্ৰণীত। সেইটো প্ৰণীত তোমাৰ মুখখন ওলোৱাই নাই, ওলোৱা। আচ্ছা আহিছে বঢ়িয়া। কেনেকুৱা লাগিলে প্ৰণীত? আগতে এক্সপিৰিয়েঞ্চ কৰিছিলা নাই বিহুৰ? মোৰ ভাল লাগিলে বিহুটো। আগতে উৰাইছা এনেকে? গৈছো। এনেকে ফিনিচিং বিচত কৰিছা? বিচত কৰিছা ফিনিচিং? নাই কৰা। নিশিমা কেনেকুৱা লাগিলে? মজা দে। কিহৰ কাৰণে মজা লাগিলে? আগতে এনেকে কৰিছা নাই বিচত? নাই কৰা। চুহানী বা কেনেকুৱা কেনেকুৱা এক্সপিৰিয়েঞ্চ? ভাল লাগিলে। বহুত নতুন মানুহ আহিছে। বহুত নতুন মানুহ, বহুত গেষ্টটো পালো হয় নাই? এই ডক্টৰী কোৱা এক্সপিৰিয়েঞ্চটো কোৱা, কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। কিয়? নাম্বাৰ 1 পানীটো কাৰণে একদম পানীটোৰ কাৰণে। অ'কে, নাম্বাৰ 2 তামিলৰ মাজত নাচিবলৈ। কোৱা তামিলৰ মাজতে নাচিবলৈ। তামিলৰ মাজত ৰিয়েল এণ্ড ৰ অডিয়েঞ্চ হয় নহয়, ষ্টেজৰ বাহিৰত একদম নেচাৰৰ মাজত। আৰু কোনোবা বাচ্ছা কাশ্মীৰ কেনেকুৱা লাগিলে আৰু মানে এক্সপিৰিয়েঞ্চটো কোৱা? কিয়? নাম্বাৰ 1 কি ভাল লাগিলে? মানুহ আছিলে বহুত। চবে চালে হয় নাই? একদম ৰিয়েল অডিয়েঞ্চ পুৰা এনজয় কৰিলে। আৰু এজনী অকণ ডাঙৰ বা বাৰু, এজনী ডাঙৰ বা চব চিপছ বিচাৰি আহিছে চবেই। ডাঙৰ বা ডিমাণ্ডটো সেইকাৰণে বহুত বেছি হৈছে। চিপছৰ পেকেট যাৰ ওচৰত আছে চব আহিব। এইফালে আমাৰ কেমেৰামেনৰ লগত লাইটমেন, চুহানৰ লাইটমেন।